বিশ্বজিৎ ফুকন ডাঙৰীয়া, আপুনি আজি বেলেগৰ বায়'ডাটাৰ কথা ক'বলৈ বিচাৰিছে। আজি আমি আপোনাৰ বায়'ডাটা অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। বিশ্বজিৎ ফুকন আচলতে কোন? বিশ্বজিৎ ফুকন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া। তেখেতে কাৰ্যালয় সম্পাদক আছিল সদৌ অসম ছাত্ৰ সন্থা। আৰু আপোনালোকে জানে যে নুমলীগড় শোধনাগাৰ ঐতিহাসিক 855 জন শ্বহীদৰ চুক্তিৰ আধাৰত স্থাপিত হৈছিল নুমলীগড় শোধনাগাৰ। আৰু নুমলীগড় শোধনাগাৰত এটা ব্যৱস্থা আছিল যে স্থানীয় নিবনুৱাক টেংকাৰ অইলৰ তেলৰ টেংকাৰ তেখেতসকলে তাতে দিব পাৰিছিল। আৰু আছুত থাকোঁতেই জাতীয়তাবাদৰ ঠিকা লৈ আছু লিডাৰ হোৱাৰ সুবাদত বিশ্বজিৎ ফুকনে ইখনৰ পিছত সিখনকৈ টেংকাৰ দি আমি 21ৰ এফিডেভিটত হিচাপ পাইছোঁ যে 13খনতকৈ বেছি টেংকাৰ তেখেতে নুমলীগড় শোধনাগাৰ ইতিমধ্যে তেখেতে দি দিছে আছু লিডাৰ হোৱাৰ সুবাদত। আৰু যেতিয়া তেখেতে আছু ত্যাগ কৰি তেখেতে কিন্তু কোনো আঞ্চলিকতাবাদী দলত জইন কৰা নাছিল। তেখেতে যোগ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছত। ভাৰতীয় জাতীয় কংগ্ৰেছত তেখেতে 2011 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে টিকেট বিচাৰিছিলে, নাপালে। আৰু টিকেট নোপোৱাৰ লগে লগে আমি দেখা পালোঁ যে বিশ্বজিৎ ফুকন গৈ এবাৰ বিজেপি দলত যোগদান কৰিলে। বিজেপি দলৰ পৰা 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে পুনৰবাৰ টিকেট বিচাৰিলে। 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে টিকেট নাপালে। টিকেট নাপাই তেখেতে নিৰ্দলীয় হিচাপে ফুলকবিৰ ছবিত সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থানত থাকিব লগা হ'ল। 6 বছৰৰ কাৰণে পাৰ্টিৰ পৰা নিলম্বিত হ'ল। কিন্তু যিহেতু তেখেতৰ হিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছিল, নিলম্বন প্ৰত্যাহাৰ হ'ল আৰু 2021 তেখেত পুনৰ বিধায়ক হ'ল। এইটো বিধায়ক বিশ্বজিৎ ফুকন আপোনাৰ বায়'ডাটা। আছু কৰি NILত ইখনৰ পিছত সিখন তেলৰ টেংকাৰ দিলে, কংগ্ৰেছত যোগদান কৰিলে, কংগ্ৰেছত যোগদান নকৰি বিজেপিৰ যোগদান কৰিলে, বিজেপিৰ টিকেট নাপাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু শেষত যেনিবা কোনোবাকে আপোনাৰ সেই যি সপোন যে বিধায়ক স্বাধীন হ'বই লাগিব, যি দলৰে নহওক, যি আদৰ্শতে মই নাথাকোঁ কিয়, মই বিধায়ক হ'বই লাগিব, সেই সপোন যেনিবা আপোনাৰ ফলি আলে। এতিয়া আপুনি লোকৰ যে বায়'ডাটা দি ফুৰিছে, আপোনাৰ বায়'ডাটাখন আমি অসমৰ ৰাইজক দি দিছোঁ যে এইখনেই আচলতে বিধায়ক বিশ্বজিৎ ফুকনৰ বায়'ডাটা। এতিয়া আপোনাক আমাৰ কেইটামান প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, কৈছোঁ যে আপুনি আছুত থাকোঁতেই কেনেদৰে সুবিধা আদায় কৰিছে আমি ইতিমধ্যে কৈছোঁৱেই। আৰু যেতিয়া আপুনি বিধায়ক হ'ল তাৰপিছততো কথাই নাই। আপুনি অমিত সৰোবৰৰ নামত সৰুপথাৰত কেনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে অসম সৰুপথাৰবাসী ৰাইজৰ মুখে মুখে। বহুতে আনকি এইটো কথাও কয়, আপুনি ঠিকাৰ যি চিণ্ডিকেট চলাইছে সেই কথাও সৰুপথাৰবাসী ৰাইজে জানে। আনকি বহু মানুহে আমাক এই অভিযোগো দিছে, সঁচা মিছা নাজানো, যে অৰুণাচলৰ মদৰ যি চিণ্ডিকেট গোলাঘাটৰ মাজেৰে চলি আছে তাৰ মাষ্টাৰ মাইণ্ড আপুনি বুলিও আমাক বহুতে অভিযোগ দি আছে। এয়াই আপোনাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক হিচাপে আপুনি অৰ্জন কৰা সুখ্যাতি। আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, আপুনি অধ্যক্ষ হৈ থাকোঁতেই এপেক্স বেংকত 20 কোটি 30 লাখ টকাৰ ৰাজেশ বাজাৰ কেলেংকাৰী সংঘটিত হোৱা নাছিলনে? আপোনাৰ নিৰ্দেশতেই পৰিচালন সঞ্চালক ডম্বৰ শইকীয়াই বেআইনীভাৱে কোনো ধৰণৰ প্ৰভিজন নথকা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে ৰাজেশ বাজাজক 20 কোটি 30 লাখ টকাৰ ঋণ দিয়া নাছিলনে? এই কেলেংকাৰীৰ তদন্ত ক'ত গ'ল? এই কেলেংকাৰীৰ তদন্তৰ বিচৰাৰ সাহস আপোনাৰ হ'বনে? অমিত সৰোবৰ কেলেংকাৰীৰ তদন্তৰ বিচৰাৰ আপোনাৰ সাহস হ'বনে? আপোনাৰ ওপৰত অভিযোগ উঠি থকা ঠিকাৰ চিণ্ডিকেটৰ কেলেংকাৰী তদন্তৰ বিচৰা আপোনাৰ সাহস হ'বনে? আৰু শেহতীয়াকৈ মই নাজানো আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰৰ অৰ্হতা কি, মই এই সম্পৰ্কে সঁচাকৈ নাজানো। তথাপিতো এই সম্পৰ্কে বহুতে অভিযোগ তোৱাইছে যে কেনেকৈ তেখেতে প্ৰিন্সিপাল হ'ল, অধ্যক্ষ হ'ল, তেখেতে অবৈধভাৱে প্ৰিন্সিপালৰ আসনখনত বহিছে। যেতিয়া অভিযোগ উত্থাপন হৈছে তেতিয়া আপোনাৰ অন্ততঃ এই বিষয়টোক লৈ তদন্ত বিচৰাৰ সাহস আপোনাৰ হ'বনে? আপুনিতো ইতিমধ্যে ব্যৱহাৰৰ এখন সাম্ৰাজ্য গঢ়ি তুলিলে।
প্ৰথমে জাতীয়তাবাদী লিডাৰ হৈ কংগ্ৰেছৰ লিডাৰ হৈ এতিয়া বিজেপি MLA হৈ আপোনাৰ ঘৰত এতিয়া টেংকাৰৰ লানি নিচিগা হাৰ 2-3টাকৈ তেল ডিপুৰ মালিক আপুনি চাহ বাগান খুলিছে টি ফেক্টৰীও 2 হুইলাৰ ডিলাৰ আছে কাজিৰঙা গোলাঘাট টাউন মৰঙী বৰপথাৰ টাউন সৰুপথাৰ টাউনত ক'ত আপোনাৰ আজি মাটি নাই কেনেকৈ ইমান মাটি আপুনি স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আপুনি সংগ্ৰহ কৰিছে আৰু এইদৰে কৰি আপুনি এটা কোম্পানীও খুলিছে কোম্পানীটোৰ নাম হৈছে চাংপুল টি প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ দুজন ডাইৰেক্টৰ এজন হৈছে বিশ্বজিৎ ফুকন আনজন হৈছে তেখেতৰ পত্নী প্ৰাপ্তি ঠাকুৰ আৰু আমি যে কেবাজন CA লগত কথা বতৰা পাতিছো বিভিন্নজনে কৈছে নাই যেতিয়া এজন ব্যক্তিয়ে সৰকাৰী কৰ্মচাৰী হৈ থাকিব তেখেতে কোনো পধ্যেই এটা প্ৰাইভেট কোম্পানীৰ ডাইৰেক্টৰ বা সঞ্চালক পদত থাকিব নোৱাৰে অৰ্থাৎ আপোনাৰ পত্নীয়ে অবৈধভাৱে বেআইনীভাৱে চাংপুল টি প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ হৈ আছে সৰকাৰী নীতি নিয়ম উলংঘা কৰি আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰ আপুনি অবৈধ উপায়েৰে ধন সংগ্ৰহ কৰি গঢ়ি তোলা চাংপুল টি প্ৰাইভেট লিমিটেডৰ এজন ডাইৰেক্টৰ হৈ আছে এই বিষয়টো এই অভিযোগটো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিছো সেইকাৰণে বিশ্বজিৎ ফুকন ডাঙৰীয়া আকৌ এবাৰ কৈছো এপেক্স বেংকৰ কেলেংকাৰী তদন্ত বিচাৰক আপোনাৰ যদি সাহস আছে আপোনাৰ সমষ্টিত হৈ থকা অমিত সৰোবৰ খননৰ কেলেংকাৰী তদন্ত বিচাৰক আপোনাৰ যদি সাহস আছে আপোনাৰ সমষ্টিত আপুনি চলাই থকা ঠিকাৰ সিন্ডিকেট ৰাজৰ তদন্ত বিচাৰক আপোনাৰ যদি সাহস আছে বহুতেই অভিযোগ দিয়া অৰুণাচলী মদৰ সিন্ডিকেটৰ তাৰ তদন্ত বিচাৰ সাহস কৰক আপোনাৰ যদি সাহস আছে আপোনাৰ পত্নী কেনেকৈ অধ্যক্ষ পদত নিযুক্ত হ'ল তাৰ তদন্ত বিচাৰক আৰু আপোনাৰ যদি সাহস আছে কেনেকৈ এখন কলেজৰ অধ্যক্ষ হৈ চৰকাৰৰ দৰমহা লোৱাৰ পিছতো এটা প্ৰাইভেট কোম্পানীৰ সঞ্চালক পদত আপোনাৰ পত্নী অধিষ্ঠিত হৈ আছে তাৰ তদন্ত আপুনি বিচাৰক কোনো কথা নাই বতৰা নাই কেৱল নিজৰ মাষ্টৰক তেল মাৰিবলৈ গৈ এইদৰে এগৰাকী সন্মানীয় মহিলাক বাৰেপতি মানসিক হাৰাশাস্তি কৰি থকাৰ বাবেই আপোনাৰ সন্দৰ্ভত এইকেইটা কথা আমি মুকলিকৈ ক'বলৈ বাধ্য হ'লো ধন্যবাদ আমাৰ এই বিষয়ত প্ৰতিক্ৰিয়া ইমানেই আছিল